বাগিচাখনত উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হৈছে। অতি ভাল লাগে, নষ্টালজিক হৈ গৈছে। জনগোষ্ঠীটোৰ বিশেষকৈ চাহ শ্ৰমিকৰ খুব স্পৰ্শকাতৰ সমস্যাক লৈ চিনেমাখন হৈছে, খুব ভাল লাগিল। প্ৰায় 25 বছৰ মূৰত চাহ জনগোষ্ঠীৰ সমাজ জীৱনক লৈ পেলাই এই চিনেমাখন বনোৱা হৈছে। উৰ্মিলাৰ কথাটো ক'বই নালাগে, ইমান সুন্দৰ অভিনয় আৰু বলুত আছে ইমান সুন্দৰ অভিনয় কৰিছে। বহুত ভাল লাগিলে চিনেমাখন, মানে কি ভবা নাছিলোঁ যে মই ইমান সহজে বুজি পাম চাকৰি ভাষাটো, খুব ধুনীয়াকৈ বুজি পাইছোঁ। আহি পালোহি অনুৰাধা চিনেমা হল, আৰু এই চিনেমা হলতে এখন ছবিৰ প্ৰিমিয়াৰ আছে, আৰু সেইখন হ'ল চাহ জনগোষ্ঠীয় চাদ্দী ভাষাৰ চলচ্চিত্ৰ মিনি। চাবলৈ আহি গ'লোঁ। কেৱল ময়ে নহয়, অসমৰ বিভিন্ন ঠাইৰ শিল্পী কলা কুশলীসকল আহিছে, তাৰ লগতে বিভিন্ন ক্ষেত্ৰৰ গণ্যমান্য ব্যক্তিসকলো আহিছে। মোৰ একদম লুক চুক বেলেগ হৈ আছে, কিবা বেলেগ কৰি আছে মঞ্জুল দা চিনেমা। থেংক ইউ, বাহিৰৰ কাম থেংক ইউ। খবৰ হেল্ল' ডাইৰেক্টৰ বাবু, বেষ্ট উইচেছ। থেংক ইউ। আহক তেতিয়াহ'লে আমি ছবিখন চাওঁ। ৰ'ব, এই অনুষ্ঠানটো মানে ছবিখন আৰম্ভ হোৱাৰ আগতে অনুষ্ঠানটো আঁত ধৰিছে ইভা মহন্তই। আহকচোন কি কয় শুনো। এইখন কবিতাৰ প্ৰক্ৰিয়া মই অনুষ্ঠান আৰম্ভ কৰিছোঁ। তেখেতে কৈছিল চলচ্চিত্ৰ কেৱল মনোৰঞ্জনৰ সামগ্ৰী নহয়, তেনে অকণমান সময়ৰ কাৰণে সৰু এখন পৰ্দাত যি আমাৰ চকুৰ আগত তুলি ধৰে আন্ধাৰ পোহৰৰ এখন মহাবিশ্ব, যি আমাৰ জীৱনক ধুনীয়া কৰে, হাঁহিবলৈ, কান্দিবলৈ, স্তব্ধ হ'বলৈ, নতুনকৈ শিকাই জীয়াই থাকিবলৈ শক্তি দিয়ে। এই কবিতাৰ পংক্তিৰে আপোনালোক আটাইকে মিনিৰ পৰিয়ালৰ তৰফৰ পৰা আন্তৰিক সম্ভাষণ জনাইছোঁ। অৰুণাচল প্ৰদেশতো চাহ বাগিচা আছে, এটিকলি দুটি পাতৰ সেই সপোন তেওঁলোকে দেখিছে, গতিকে মিনিক লৈ তেওঁলোকে এটা বিশেষ পৰিকল্পনা কৰিছে। মিনি তেওঁলোকে যিদৰে আমি অসমৰ ছবিগৃহত সকলোৱে উপভোগ কৰিব পাৰিব, সমান্তৰভাৱে তেওঁ সেই ব্যৱস্থা কৰিছে যাতে মিনিখন সকলোৱে অৰুণাচল প্ৰদেশৰ বিশেষকৈ সেই বাগানৰ অঞ্চলসমূহত যাতে প্ৰদৰ্শন কৰিব পৰা যায়। নিশ্চয় এটা উল্লেখনীয় পদক্ষেপ লাগিবলগীয়া বিচাৰিছোঁ, তাৰ বাবে এটা স্মেৰে হাতচাপৰি হ'ব লাগে। আৰু এইবাৰ সাজন নায়ক দাই কি কয় শুনো আহকচোন। টকা পইচাকে আদি কৰি বহুতখিনি কষ্ট কৰিছে। আমি এইটো লাইনৰ লগত থাকিও আজিলৈকে এখন চিনেমা বুধ অৰ্জুনৰ পিছত আমি ৰাইজৰ মাজে উলিয়াই দিব পৰা নাই, গতিকে তেখেত ধন্যবাদৰ পাত্ৰ। আৰু নামটো খুব ধুনীয়া হৈছে, মিনিলৈ আমি অজস্ৰ গান বনাইছোঁ, গতিকে নামটো বহুত কেটচি হৈছে। আৰু আপোনালোকৰ এই মঞ্চৰ যোগেদি সমূহ আমাৰ চাহ জনগোষ্ঠী আৰু আদিবাসী সমাজক অনুৰোধ জনাইছোঁ, আপোনালোকে হললৈ আহক, যোনে যেনেকুৱা পাৰে আহক আৰু চিনেমাখন চাওক, যাতে পিছত আৰু প্ৰডিউচাৰসকলকে আৰু চাহ জনগোষ্ঠীৰ চিনেমা বনাবলৈ আগবাঢ়ি আহে। মিনি ৰে মোৰে দিল দিৱানা, মিনি ৰে তোকে পায়ে দেখা, মিনি রে মোরে দিল দিওয়ানা, মিনি রে তোকে পায়ে দেখা, মিনি রে তুইও জানি নাই, মিনি রে মোর মনের কথা। মই ভাবো মিনির মনের কথা এই সিনেমাখনৰ যোগেদি ৰাইজে পাব। মই ডুমডুমা হয়, চাহ উদ্যোগিত অঞ্চলতে বাস কৰোঁ। ভাল হৈছে, কাহিনী ভাল হৈছে, ভাল লাগিলে বেষ্ট চিনেমাখন। আৰু চাদ্দী ভাষাত চিনেমাখন হৈছে, চাদ্দী ভাষী লোকৰ সংখ্যাও সীমিত, গতিকে এক প্ৰকাৰ মহাসাহস কৰিছে পংকজ মহন্তই। আৰু নিঃসন্দেহে আচলতে চাহ জনজাতি আমাৰ অসমৰ সমাজ জীৱনৰ অন্যতম অংগ, কিন্তু তেওঁলোকক কিদৰে শোষণ নিষ্পেষণৰ বলি হয় সেয়া সকলো পৰিস্ফুট হৈছে। সুন্দৰ ছবি, মই ভাবোঁ যে অসমৰ ৰাইজে আগুৱাই লওক, সেইটো কামনা কৰিছোঁ। চাদ্দী ভাষাত এখন ছবি হৈছে মিনি, মানে জনগোষ্ঠীটোৰ বিশেষকৈ চাহ শ্ৰমিকৰ খুব স্পৰ্শকাতৰ সমস্যাক লৈ চিনেমাখন হৈছে। মই ভাবোঁ যে এখন ভাল চিনেমা, নিশ্চিতভাৱে অসমৰ ৰাইজে আদৰি ল'ব চিনেমাখন। ভাল লাগিল, বহুদিনৰ মূৰত এখন চিনেমা চালোঁ আৰু আজি গম পালোঁ যে 26 বছৰৰ মূৰত বাগানৰ ওপৰত এখন চিনেমা এতিয়া ৰিলিজ হৈছে মিনি। খুবেই ভাল হৈছে। আমাৰ যিগৰাকী উৰ্মিলা মিনি হৈছে, তেওঁ ভাল সুন্দৰ কৰিছে। আৰু বাগানৰ যিখিনি সমস্যাখিনিৰ ওপৰত
চিনেমাখনত দেখাব বিচাৰিছে আৰু নাৰী শক্তিক দেখাব বিচাৰিছে ভাল লাগিছে সঁচাই খুব ভাল চিনেমা মানুহে চাব লাগে ভাল লাগিলে খুব মননশীল ছবি এখন আজি পংকজ মহন্তৰ নিবেদিত পালোঁ খুব ভাল লাগিলে বাগানৰ যিবিলাক প্ৰব্লেমছবিলাক ধুনীয়াকৈ দেখাইছে আচলতে তেওঁলোকে কেনেকুৱা ধৰণৰ অসুবিধা পাই আছে কি কৰিছে গোটেই ছবিখনত স্পষ্টভাৱে ফুটি উঠিছে চিনেমাখন ভাল লাগিলে আৰু বুজি পাইছোঁ মানে ভাষাটো লৈ পেলাই কিমান কষ্ট প্ৰত্যেকটো জেগাতে তাৰমানে ভাষাটো বেলেগ বেলেগ হয় গোলাঘাটৰ ফালে বেলেগ দেৰগাঁৱৰ ফালে বেলেগ বিশ্বনাথ চাৰিআলিৰ ফালে বেলেগ আৰু এটা হেৰি টপিক কেনেকুৱা পালে আপুনি চাই ছবিখন খুব ভাল লাগিল আৰু মোৰ এই শৈশৱৰ বন্ধু পংকজ সি মোক নিমন্ত্ৰণ কৰাৰ কাৰণে মই খুব নথৈ আনন্দিত আৰু মই আজি ৰাতিপুৱা ডিব্ৰুগড়ৰ পৰা আহি চাব আহিছোঁ কাইলৈ ৰাতিপুৱা যামগৈ কিন্তু খুব ভাল পালোঁ এখন আৰ্টিষ্টিক মুভি খুব ভাল লাগিল মানস দা কেনেকুৱা পালে ছবিখন চাই আপুনি চিনেমাখন যথেষ্ট ভাল লাগিলে চাহ জনগোষ্ঠীৰ এটা জ্বলন্ত সমস্যাৰ ওপৰত উপস্থাপন কৰা হৈছে আৰু ইতিমধ্যে কোৱা হৈছে যে প্ৰায় 25 বছৰৰ মূৰত চাহ জনগোষ্ঠীৰ সমাজ জীৱনক লৈ পেলাই এই চিনেমাখন বনোৱা হৈছে আশা কৰিম ৰাইজে আঁকোৱালি ল'ব আৰু ডাইৰেক্টৰ প্লাছ মানে প্ৰডিউচাৰ পংকজ মহন্তৰ এই প্ৰচেষ্টাক আমি যথেষ্ট শলাগ লৈছোঁ ভাল লাগিলে প্ৰথমে পংকজ মহন্ত আপোনাক অভিনন্দন জনাইছোঁ আপোনাৰ প্ৰযোজনাত ইমান সুন্দৰ এখন চিনেমা তাৰ পৰিচালক ডাঙৰীয়া আপোনাকো ধন্যবাদ জনাইছোঁ অৰুণজিৎ খুব সুন্দৰ পৰিচালনা আৰু উৰ্মিলাৰ কথাটো ক'বই নালাগে ইমান সুন্দৰ অভিনয় আৰু ঠিক সেইদৰে ৰাষ্ট্ৰীয় পৰ্যায়ৰ নাট্য ক্ষেত্ৰখনত ইমান ভাল কাম কৰিছে আমাৰ বলু দাসে ইমান সুন্দৰ অভিনয় কৰিছে আৰু উৰ্মিলাৰ দেউতাক সাংঘাতিক এক্টিং কৰিছে আৰু তাৰ সমান্তৰালকৈ তাত যিসকলে নন এক্টৰে কাম কৰি আছে বাগানৰ যিসকল খুব সুন্দৰ কৰিছে এটা সঁচা ছবি দাঙি ধৰিছে আমি ওপৰেৰে বহুত কথা কওঁ কিন্তু হাৰিয়া বন্ধ কৰক শিক্ষাৰে শিক্ষিত হওক আৰু বাগানৰ সকলো স্বাৱলম্বী হওক পুথিগত শিক্ষাৰে শিক্ষিত হওক হাৰিয়া বন্ধ কৰক প্ৰথম কথা সেইটো ধন্যবাদ মনোজ কেনে পালা আমি এখন খুব ভাল চিনেমা চালোঁ সঁচাকৈ এখন অভিজ্ঞ চিনেমা হৈছে সকলোৱে চাওক 23 ফেব্ৰুৱাৰীৰ পৰা অসমৰ ছবিগৃহত এই চিনেমাখন অৰ্থাৎ মিনি চাবলৈ পাব অতি ভাল লাগিল নষ্টালজিক হৈ গৈছে খুব ভাল এটা ছাবজেক্ট লৈছে যিটো চাই আমি সকলোৱে অনুভৱ কৰিব পাৰিছোঁ যে সদায় এনেকুৱাই ঘটি আছে যে মানে যিসকল মানে লেবাৰ শ্ৰেণীক লৈয়ে ওপৰ খাপৰ মানুহখিনি চলি থাকে অথচ তেওঁলোকৰ ঘৰলৈ গ'লেও বাধা এইটো নিয়মৰ বাহিৰৰ কথা সেইবিলাক আমাৰ ঘৰৰ পৰিয়ালৰ মামাহঁত আছিলে তেতিয়া জানো যে নিজৰ লগৰ ল'ৰাই আছে তাত বাগিচাত আছে কিন্তু ঘৰলৈ সেই সম্পৰ্কটো দেখুৱাব খুজিছে আৰু খুব ভাল অপূৰ্ব ভাল হৈছে চিনেমাখন আৰু তেনেকুৱা ধৰণৰ মিনি বহুতবিলাক আছে যাৰ লগত মানে নিষ্পেষণ চলি আছে খুব ভাল ছাবজেক্ট অতি মনোৰম খুব ধুনীয়া এক্টিং কৰিছে বিৰাট ভাল লাগিলে ভাল এক্টিং কৰে দেই নট অনলি এটি ভাল एक्ट्रेस सुनीति कैसा लगा आपको बहुत ভাল লাগিলে বিশেষকৈ মানে ভাল লাগিলে বিশেষকৈ মই মানে বাগানীয়া পৰিৱেশৰ ওচৰতে ডাঙৰ দীঘল হৈছোঁ মই ৰাতি যেতিয়া মই মানে ৰিলেট কৰিব পাৰিছোঁ মই যেতিয়া মেট্ৰিক পৰীক্ষা দিওঁ তাৰমানে ৰাতি 2-3 পঢ়োঁ দূৰত অকল এটাই শব্দ আহে বাকী চব নিস্তব্ধ হৈ থাকে মাদলৰ শব্দটো ইয়াত যেতিয়া মাদলৰ শব্দটো বাজিছে বা বাগানৰ পৰিৱেশটো যেতিয়া দেখিছোঁ তো মানে গুজবাম্প হৈ গৈছে মই চিৰিয়াছলি কৈছোঁ সেইদিনলৈ মনত পৰিৱেশ চিৰিয়াছলি খুব ভাল লাগিলে এক্টিং বিশেষকৈ বিৰাটেই ধুনীয়া আৰু ডাইৰেকশ্যন চাহ জনজাতিৰ যিটো হেৰি হয় মানে জনগোষ্ঠীক যেনেকৈ দেখুৱাব বিচাৰিছে মই চিনেমাখন মানে কি ভবা নাছিলোঁ যে মই ইমান সহজে বুজি পাম চাবজেক্ট ভাষাটো খুব ধুনীয়াকৈ বুজি পাইছোঁ Thank you.
পৰিলো তাতে ভাগি তেনেকে চিনটো কমপ্লিট কৰিছে এই চিনটো তেনেকে থাকি গ'ল দ্বিতীয় টেকে ল'ব নোৱাৰিলো আৰু মেক্সিমাম যে বহি থকা কথা দেখিছা ভৰি ভঙা কাৰণে এই প্লাষ্টাৰ দুটা দাঙি নিয়ে চব ৰেডি হ'লে বহাই দিয়ে চেণ্ডবেগ ডেডিকেশ্যন ৰাইজেতো এতিয়া চাই ভাল পালে যিমানখিনি মই সুধিলোঁ আপোনাৰ মানে কি ক'ব ৰাইজক কি ক'ব আপুনি ৰাইজেতো কাইলৈৰ পৰাটো লাগি আছে চব কি ক'ব কওক ৰাইজে অনুভৱ কৰিছে চাওক চিনেমাখন সাদ্ৰী ভাষাৰ চিনেমা আৰু একচুৱেলি আমি ফিল্ম মেকাৰ বেছি কথা কোৱা ভাল নহয় কামে কথা কোৱা ভাল ছবিখন চালে গম পাব আৰু ছবিখনে কথা ক'ব ন হয় ছবিখন কথা কোৱাটো মই বিচাৰোঁ পংকজ মহন্ত ককাইদেউ এজন ভাল অভিনেতা তাৰ লগতে নমস্কাৰ প্ৰযোজক এই বিষয়টো কিয় বাছি ল'লে বিৰাট ভাল লাগিলে কিন্তু মোৰ তথাপি এনেই আপোনাক সুধিছোঁ আৰু এই বিষয়টো বাছি ল'লোঁ মানে আমি একচুৱেলি ডিব্ৰুগড়তে হওক বা মই তিতাবৰ জন্ম জেগা সদায় আমি চাহ বাগানৰ মাজতে আমি ডাঙৰ হওঁ আৰু সৰুৰ পৰাই মোক এগৰাকী আমি ধাই মা বুলি কওঁ ৰজনী বাই বুলি তেওঁ আমাক যিখিনি মোৰ ঘৰত মোৰ নামটো ইভেন নিকনেমটো মোৰ ধৰ নহয় সেইটো তেওঁ দিয়ে সেই মানুহবিলাকৰ যিটো অন্তৰ মৰম সেই মৰমবিলাক আমাৰ মোৰ বহুত মনত পৰে মানুহবিলাক আৰু বহুত কেইজন আমাৰ ঘৰত দেউতাৰ লগত থকা তেওঁলোকো আছিলে থেংক ইউ হাই থেংক ইউ সেইখিনি মানে মনত লৈ চিনেমাখন কৰিবলৈ মই আগ্ৰহ কৰিলোঁ আৰু সেইকাৰণে অন্তৰৰ পৰা মই সেই চিনেমাখন বনাবলৈ চেষ্টা কৰিলোঁ আৰু বিষয়বস্তুটো বিৰাট ভাল লাগিলে মোৰ বিষয়বস্তু ভাল পালোঁ বহুত ভাল পালোঁ আৰু ৰাইজেও ভাল পাইছে ইয়াতে বহুতে চাই এতিয়া কৈছে বিৰাটে ভাল পাইছে তো আৰু এতিয়া অসমবাসীক কি ক'ব লাষ্ট অসমবাসীক এটাই অনুৰোধ যে আমাৰ পোনপ্ৰথমবাৰৰ বাবে অসমৰ চিনেমা বাহিৰত প্ৰিমিয়াৰ হ'ল প্ৰিমিয়াৰ শ্ব' গতিকে এতিয়া আপোনালোকে এটাই অনুৰোধ যাতে আপোনালোকে চিনেমাখন এবাৰ হ'লেও চাই সেইটোৱে আমাৰ কাৰণে আশীৰ্বাদ নহয় জানো তাকে আৰু কোন আছে আপুনি এবাৰ আপোনাৰ মুখেৰে কৈ দিব উৰ্মিলা মহন্ত নাম সাংঘাতিক ভাল এক্টৰ হিন্দী চিনেমাও কৰি আছে বলৰাম দাস হিন্দী চিনেমা কৰি আছে ধনঞ্জয় দেৱনাথ সাংঘাতিক ভাল এক্টিং কৰিছে নৱ মহন্ত চিমি গোস্বামী আৰু দীক্ষা আটাই খুব সুন্দৰ অভিনয় কৰিছে আপুনিও সুন্দৰ অভিনয় কৰিছে কিন্তু মই কি কৈছো নাজানো থেংক ইউ ছ' মাছ থেংক ইউ